আকৌ কইনা হ'ব অসমৰ জানমণি। মানসৰ সৈতে জীৱন সজাই তোলাৰ মানসেৰে সাজু জানমণিজনী। হাতত জেতুকাৰ বোল, দুচকুত অযুত সপোন। ফাগুনী পচোৱা হৈ ৰভাতলি এৰিব, বাসন্তী হৈ সজাব গোলাঘাটৰ ঘৰ। চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ৰভাতলিত জোৰোণ পিন্ধি সাজু জানমণি। সামাজিক মাধ্যমত শ্যামন্তিকা শৰ্মা অৰ্থাৎ সকলোৰে মৰমৰ জানমণিৰ বিয়াক লৈ চলিছে ব্যাপক চৰ্চা। কিছুদিন আগতে ইনষ্টাগ্ৰামত দৰা মানস বৰুৱাৰ সৈতে পৰিয়ালৰ এখন বিশেষ ফটো শ্বেয়াৰ কৰিছিল শ্যামন্তিকাই। তাৰ পিছৰে পৰাই শ্যামন্তিকা মানসলৈ যুগ্ম জীৱনৰ শুভেচ্ছাৰে আশীৰ্বাদেৰে উপচাই পেলাইছিল জানমণিৰ অনুৰাগীয়ে। কাজিৰঙাৰ বৰগছ ৰিজৰ্টত জানমণি মানসৰ শুভ বিবাহ। আলহী অতিথিৰে ভৰি পৰিছে ৰভাতলি। বহুবাৰ ৰিল লাইফত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহা জানমণিক দ্বিতীয়বাৰৰ বাবে কইনা সাজ পিন্ধি ৰিয়েল লাইফত বিয়াত বহা দেখিবলৈ পাব অসমবাসীয়ে। লখিমী কইনাক আদৰিবলৈ যশস্বী পৰিচালক মুনীন বৰুৱাৰ ঘৰতো ব্যাপক ব্যস্ততা। কাইলৈৰ পৰা ৰিজু বৰুৱাৰ সহধৰ্মিনী হৈ জানমণি হ'ব গোলাঘাটৰ বোৱাৰী। জানমণিৰ নতুন জীৱনৰ বাবে বিচাৰিছে শুভাকাংক্ষীৰ আশীৰ্বাদ। গুৱাহাটীৰ পৰা গৰিমা শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট।